ধেমাজিত চোৰাং কাঠ জব্দ। ধেমাজিৰ খুবলিয়াত চোৰাং কাঠ ভৰ্তি বলেৰো পিকআপ জব্দ। গোপন সূত্ৰ পমখেদি ধেমাজিৰ বন বিভাগে যোৱা নিশা এখন কাঠ ভৰ্তি বলেৰো পিকআপ জব্দ কৰে। বগীবিলৰ পৰা ধেমাজি নগৰলৈ আনিছিল চোৰাং কাঠখিনি। AS07C 9451 নম্বৰৰ বলেৰো পিকআপ এখনত 16 কুইণ্টেল কাঠ আনিছিল ধেমাজিলৈ। কাঠখিনিৰ কোনো ধৰণৰ বন বিভাগৰ নথিপত্ৰ নাছিল। ৰাতি প্ৰায় 8 মান বজাত এখন 207 শিমল ট্ৰাক ভৰ্তি কাঠ ধেমাজি খুবলীয়া গাঁৱৰ মাজমজিয়াত ধৰা হৈছিল। উক্ত গাড়ীখনত শিমলু কাঠৰ বিনিময়ত কোনো বন বিভাগৰ পাছ পাৰ্মিট নোহোৱা হেতুকে উক্ত গাড়ীখন ধেমাজি বন বিভাগৰ কাৰ্যালয়লৈ অনা হৈছিল আৰু পৰৱৰ্তী সময়ত ড্ৰাইভাৰসহ গাড়ীখন আইনী ব্যৱস্থাৰ মাজেৰে আগবাঢ়ি নিয়া হৈছে আৰু বৰ্তমান গাড়ীখন ধেমাজি ডিভিজনেল ফৰেষ্ট অফিচৰ কেম্পাছত ৰাখি থোৱা হৈছে। ড্ৰাইভাৰ ষ্টেটমেণ্টৰ মতে তেওঁ বগীবিল ছাইডৰ পৰা ধেমাজি নগৰৰ অভিমুখে আনিছিলোঁ বুলি কৈছে। ড্ৰাইভাৰ সুধিলোঁ যে তোমাৰ গাড়ী কোনে আনিবলৈ দিছে বুলি সোধ-পোছ কৰাত ড্ৰাইভাৰে কৈছে যে ডিম্বেশ্বৰ সোণোৱাল বুলি এজন ব্যক্তিয়ে তেওঁক উক্ত কাঠখিনি বগীবিল ছাইডৰ পৰা ধেমাজি নগৰলৈ আনিবলৈ দিছিল বুলি কয়। আৰু কাঠ ভীম চাইজ কাঠ, শিমলু কাঠ 16 পিচ আছে আৰু ইয়াৰ পৰিমাণ 2.616 ঘনমিটাৰ। ইয়াৰ মূল্য প্ৰায় 50,000 পৰা 70,000 টকাৰ বজাৰ মূল্য।